শীতৰ মিঠা আবেশে আৱৰি ৰাখিছে প্ৰকৃতি। শীতৰ আগমনত অসমৰ অতিথি হৈছে পৰিভ্ৰমী পক্ষী। নিজতেই মগন এজাক পক্ষী। পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত কাজিৰঙাৰ জলাশয়। জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাজিৰঙা। কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যই পৰ্যটকক আকৰ্ষণ কৰে। শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰে। প্ৰতি বছৰে অসমলৈ অহা পৰিভ্ৰমী পক্ষীবোৰে বৃদ্ধি কৰে অসমৰ সৌন্দৰ্য। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে দাঁতিকাষৰীয়া গাঁওসমূহৰ বিল জলাশয়সমূহত দেখিবলৈ পোৱা গৈছে পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্য। পুৱা পক্ষীৰ জাকে জোৰে অমিয়া সুৰ। অগৰাতলী বনাঞ্চলৰ জলাশয়ত পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্য। এই সেমেকা মুহূৰ্তত সকলোকে সুপ্ৰভাত জ্ঞাপন কৰিছোঁ আৰু এই সুন্দৰ মুহূৰ্তত পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ থকা কাজিৰঙাৰ এই দাঁতিকাষৰীয়া অঞ্চলসমূহত সকলোকে সুন্দৰকৈ শীতৰ এই আমেজসমূহ ল'বৰ বাবে অনুৰোধ কৰিছোঁ। কাজিৰঙাৰ দাঁতিকাষৰীয়া এই জলাতক অঞ্চলসমূহলৈ শীতৰ আগমনৰ লগে লগে সন্তৰ্পণে আহে বিভিন্ন ধৰণৰ বিভিন্ন বহুৰঙী চৰাই। চৰাইৰ সেই কলৰৱত মুখৰিত হয় আমাৰ জীৱন। আমাৰ মধুৰ শব্দবিলাকো যেন সুমধুৰ হৈ পৰে চৰাইৰ সেই কলৰৱত। বিভিন্ন বহুৰঙী চৰাইৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ ইমানেই সুন্দৰ হৈ পৰে, বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকসমূহে কেৱল চৰাই চাবলৈও কাজিৰঙালৈ অহা যেন আমাৰ অনুভৱ হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তত অৱস্থিত অগৰাতলী বনাঞ্চলৰ জলাশয়সমূহত জাক জাক পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্যই দৃষ্টি কাঢ়িছে দেশী বিদেশী পৰ্যটকৰ। তাৰ সমান্তৰালভাৱে অগৰাতলীৰ কাষৰীয়া গাঁৱৰ নৈ বিল জলাশয়সমূহতো দেখিবলৈ পোৱা গৈছে শ শ পৰিভ্ৰমী পক্ষীৰ কলৰৱ। পৰিভ্ৰমী পক্ষীবোৰৰ কলৰৱেৰে এতিয়া মুখৰিত হৈ পৰিছে অগৰাতলী বনাঞ্চলৰ জলাশয়সমূহৰ লগতে কাষৰীয়া গাঁওসমূহৰ জলাশয়সমূহ। এতিয়া অতিথি চৰাইৰ নান্দনিক জলকেলিৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলোকে।